এতিয়া সিহঁতি ইয়াক মাৰিলে দেই, মাৰি কিনে ক্ষমা খুজিলে। আজি ৰাইজে ক্ষমা খুজিলে কাৰণে মাৰি ললে। কাইলৈ কিন্তু আমি যদি সিহঁতক মাৰো ন, তেতিয়া কিন্তু আমি ক্ষমাহে খুজি দিম আৰু একো কৰিব নোৱাৰিব। বেংগলীয়ে হওক, বিহাৰীয়ে হওক, মানুহ যিয়ে নহওক, অসমৰ জাতীয় সাজপাৰ পৰিধান কৰি অসমৰ জাতীয় সংস্কৃতিক কিবা অনুষ্ঠান প্ৰতিষ্ঠান চলি থাকোঁতে কোনো ব্যক্তি অসমীয়া হওক অনাসমীয়া হওক যিয়ে নহওক অপদস্থ কৰাটো কাৰো অধিকাৰ নাই। সেইটো অনাগত দিনত কেতিয়াও নহ'ব। এখেতলোকে যেতিয়া মাফ খুজিবই, তোমাৰ মাফ খুজিলে যে ক্ষমা কৰিব লাগিব। তেখেতলোকে এইটো ভুল কৰিলে, ছাত্ৰ সন্থাই এখেতলোকক ছাত্ৰ সন্থাৰ জেগাত ৰাখিবনে? সংগঠনটোৰ ভিতৰত আমি কি কৰো কি নকৰো মানিছো, এইদিনা মোৰ ভুল হৈছিলে, আৱেগিক হয় এইখিনি কৰা হ'ল। তাৰ কাৰণে মোক যদি পাৰে আমি বহুত দুখিত আৰু মাফ কৰিম। ইয়াক মাৰিলে কাৰণে ইহে মাফ খুজিলে, ইয়াক খুজিছে। এতিয়া আমি চবুৱাবাসী হেৰি হৈছো, এতিয়া চবুৱাবাসীক মাফ খুজিব লাগিব। আৰু ইয়াৰ পৰা কৈছো যে এইদিনা অহাৰ কাৰণে যি অপ্ৰীতি সৃষ্টি এটা হ'ল, ঘটনা সৃষ্টি হ'ল, তাৰ কাৰণে আপোনালোক চাববাসীৰ ক্ষমা বিচাৰিছো আৰু কথা দিছো অনাগত দিনত এনেকুৱা কেতিয়াও এনেকুৱা ধৰণৰ ঘটনা নহয়। তাৰ কাৰণে মই ৰঙালী বিহুত যিটো ঘটনা হ'ল তাৰ বাবে আমি বহুত দুখিত। আমি চাববাসী ৰাইজৰ আগত ক্ষমা বিচাৰিছো।